যোৰহাটৰ উপকণ্ঠৰ বহু কৃষিপ্ৰধান অঞ্চলত বন্যজীৱৰ তাণ্ডৱত গয়া ৰাইজে কটাইছে বিনীত ৰজনী। কোনো ঠাইত যদি গড়, আন কোনো ঠাইত আকৌ বন্য হস্তীৰ তাণ্ডৱ। বিশেষত উত্তৰ পশ্চিম যোৰহাটৰ হকাইখঙীয়া, নহতীয়া, উজনিখঙীয়া, খুটিয়াপুটা, নামদেউৰী আদি বিভিন্ন অঞ্চলৰ খেতি বন্য হস্তীৰ জাকে তহিল কৰিছে। বিগত 10 বছৰৰো অধিক ৰাইজে ভুগি অহা এই সমস্যা এতিয়া পৰ্যবেক্ষিত হৈছে স্থায়ী সমস্যালৈ। উল্লেখ্য, নগৰৰ ৰাইজৰ লগতে উজনিৰ বিভিন্ন বজাৰৰ চাহিদা পূৰণ কৰা কৃষক ৰাইজৰ এই ক্ষতি আদায় কৰিব কোনে? যাক লৈ এতিয়া প্ৰতিবাদত নামিছে কৃষক ৰাইজ। এতিয়াতো আপোনালোকক আমি প্ৰথমেই ধন্যবাদ জনাই লৈছোঁ, কাৰণ আপোনালোকে আমাৰ কৃষক ৰাইজৰ ওচৰত চাপি আহিছে। তাৰ বাহিৰে আমাৰ অৱস্থাৰ বুজ লোৱা মানুহ কোনো বৰ্তমান এতিয়ালৈকে ওলোৱাই নাই। ফৰেষ্টৰ 4-5 জন ৰাতি আহি মদ পানী খাই বৈ লৈ তেওঁলোক ক'ৰবাত ঘূৰি ফুৰে, কিন্তু হাতীৰ ওচৰলৈ তেওঁলোক নাহে। তেওঁলোক নহাৰ কাৰণেতো আমাৰ বহুত সমস্যা হৈছে। আৰু যোৰহাট জিলাৰ উপায়ুক্ত এই কথাষাৰ বহুতবাৰ জনোৱা হৈছে তেখেতলোকক যে আমাৰ এইটো অঞ্চল কৃষিভূমি অঞ্চল, সকলোৱে ম্যাদী পট্টাত খেতি কৰি আছে, ইয়াত চৰ অঞ্চল নহয়। ফৰেষ্টৰ মানুহকেইজনে আহি পেলাই ক'বহি যে চৰ অঞ্চল। কেনেকৈ চৰ অঞ্চল হ'ল? আমাৰ প্ৰত্যেকজনে ইয়াত খাজানা দিয়া আছে, সেই খাজানাৰ বিনিময়ত ম্যাদী পট্টাত খেতি কৰিছে। এই খেতিৰ পৰা গোটেই যোৰহাট টাউন আমাৰ উপচাই ৰাখিছে। আৰু সদায় ক'ব যে কৃষি বিভাগে যে উন্নত জাতৰ খেতি কৰক, আমাৰ ইয়াত হাইব্ৰিড জাতৰ ৰঙালাও একদম এটা উল্লেখনীয়, মানে ইমানেই ডাঙৰ প্ৰডাকশ্যন হয় ইয়াৰ পৰা। সমগ্ৰ যোৰহাট জিলাত আমাৰ ৰঙালাও ভৰি থাকে, কিন্তু সেই ৰঙালাও আজি এতিয়া আমাৰ ঘৰে ঘৰে খাবলৈও নাইকিয়া হৈ গ'ল। আৰু এই কৃষকসকলক মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটি বিশেষ অনুৰোধ জনাইছোঁ, তেখেতে যাতে আমাৰ এই অঞ্চলটোৰ কিবা এটা হাতীৰ পৰা নিবাৰণৰ কিবা এটা সুব্যৱস্থা কৰক। ইয়াকে মোৰ ফালৰ পৰা ইয়াকে কৈছোঁ। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।